নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ বিহু কেনেকুৱা গৈছে কমেন্ট সেকশনত জনাবচোন। আৰু আপোনালোকে এইবাৰ বিহুত কি কাপোৰ কানি বয় বস্তু ক্ৰয় কৰিলে সেইটো কমেন্ট সেকশনত জনাই থৈ যাব। বহাগৰ বিহুটো আমি খোৱাতকৈ বেছি কাপোৰ কানি ৰং ধেমালি কৰাত বেছিকৈ গুৰুত্ব দিওঁ, কিন্তু মাঘৰ বিহুত আকৌ তাৰ ওলোটা হয়, নহয়নে বাৰু? মাঘৰ বিহুত খোৱা বোৱাটো বেছি প্ৰাধান্য দিয়া হয়। তো কি কিনিলে কি নাই কিনা কমেন্ট সেকশনত জনাবলৈ কিন্তু নাপাহৰিব। তো বন্ধু-বান্ধৱীসকল, বিহুৰ সময়তেই নীতিন গাডকাৰী দেৱে আপোনালোকৰ কাৰণে ঘোষণা কৰিছে এটা বিৰাটেই ডাঙৰ খবৰ। এটা নতুন নিয়ম ঘোষণা কৰিছে বিহুৰ সময়তেই নীতিন গাডকাৰী দেৱে। নীতিন গাডকাৰী দেৱ হৈছে ৰাষ্ট্ৰীয় পথ পৰিবহন মন্ত্ৰী। তো পথ পৰিবহন মন্ত্ৰীয়েনো আমাৰ কাৰণে কেনেকুৱা কি খবৰ ঘোষণা কৰিলে মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। অৱশ্যে তেখেতে যিসকল লোকৰ নেকি গাড়ী বাইক স্কুটি এনে ধৰণৰ সামগ্ৰীবিলাক আছে তেওঁলোকৰ কাৰণেহে এই নতুন নিয়মটো ঘোষণা কৰিছে। তো আপোনালোকৰ নিশ্চয় চাগে গাড়ী বাইক কিবা কিবি আছে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীবাঞ্জিল গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছো আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ খবৰবিলাক যিটো এই চেনেলটোত পাই থাকিবৰ কাৰণে। নীতিন গাডকাৰী দেৱে কৈছে যে আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত পথ যথেষ্ট পৰিমাণৰ উন্নত হৈছে আৰু লাহে লাহে সেইবিলাক আৰু উন্নত হৈ গৈ থাকিব। হাইৱে হ'ব, হাইৱেৰ পিছত এক্সপ্ৰেছ হাইৱে হ'ব, মানে লাহে লাহে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক নেকি ঘাইপথ আছে ঘাইপথবিলাক লাহে লাহে ডেভেলপ হৈ গৈ থাকিব। আৰু বৰ্তমান সময়ত আমাৰ অসমৰ কথাই যদি ক'বলৈ যাওঁ, প্ৰায়বিলাক ৰাস্তা খুব সুন্দৰ হৈছে। আপোনালোকে যদি গুৱাহাটী মহানগৰীৰ ফাললৈ যায় তেনেহ'লে ৰাস্তা ঘাইপথ খুব সুন্দৰ পাব আপোনালোকে। ক'ৰবাত এটা দুটা বেয়া আছে সেইটো বাৰু পাছৰ কথা, কিন্তু প্ৰায়বিলাক ৰাস্তা ভাল হৈছে আৰু কিছু ৰাস্তা বাৰু মেৰামতি কৰিব লগাও আছে। ঠিক তেনেকৈ আমাৰ অসমৰ বাহিৰৰ কথাও যদিও কওঁ, অসমৰ বাহিৰৰ বাকীবিলাক ষ্টেটত এতিয়া খুব সুন্দৰ ৰাস্তা কৰি দিছে। আৰু ইয়াৰ সম্পূৰ্ণ ক্ৰেডিট যাব পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী দেৱৰ ওপৰত। এতিয়া নীতিন গাডকাৰী দেৱে কৈছে যে আমাৰ ভাৰতবৰ্ষত এতিয়া পথ মানে যিহেতু ডেভেলপ হৈছে, উন্নত হৈছে, সেইকাৰণে কিছু নতুন টেকন'লজিৰ প্ৰয়োজন হৈছে আমাৰ ভাৰতত। কিছুমান নতুন আধুনিকতা অনাৰ দৰকাৰ আছে আমাৰ ভাৰতবৰ্ষত, তেতিয়াহে মানুহে খুব সুন্দৰভাৱে যাতায়াত কৰিব পাৰিব। বৰ্তমান সময়ত আপোনালোকে হাইৱে হওক বা এক্সপ্ৰেছ হাইৱে হওক, হাইৱে বা এক্সপ্ৰেছ হাইৱেত আপোনালোকে যেতিয়া যায় তেতিয়া আপোনালোকৰ এটা ডাঙৰ সমস্যা আহি পৰে। কি বাৰু জানেনে? সেই সমস্যাটো হৈছে টোল টেক্স। এতিয়া টোল টেক্স নিদিলেও নহ'ব, কাৰণ সেই টোল টেক্সৰ পৰা যি টকা সংগ্ৰহ কৰে সেই টকাৰে বৰ্তমান সময়ত ঘাইপথ নিৰ্মাণ কৰে, ঘাইপথ মেৰামতি কৰে চৰকাৰে। এতিয়া আমাৰ সেইটো এটা ডাঙৰ সমস্যা, টোল টেক্স দিব লাগে। টোল টেক্সৰ বাবদ যদি লখিমপুৰৰ পৰা গুৱাহাটীলৈ কোনো এজন ব্যক্তি যায় 300-400 টকা তেখেতে পৰিশোধ কৰিব লাগে চৰকাৰক, কেৱল টোল টেক্সৰ নামতে। তো মানুহে এনেই দৰকাৰ হ'লে 1000 টকা ক'ৰবাত গৈ মদ খাই দিব, কিন্তু টোল টেক্সৰ নামত 300 টকা এটা দিবৰ কাৰণে গাত লাগি যায়। আৰু এইটো অপ্ৰিয় হ'লেও সত্য কথা, মোৰো বেয়া লাগে, আপোনাৰো নিশ্চয় বেয়া লাগে। এতিয়া এই সমস্যাটোৰ সমাধান উলিয়াবৰ কাৰণে নীতিন গাডকাৰী দেৱে এতিয়া এটা নতুন এডভান্স টেকন'লজি উলিয়াইছে। নীতিন গাডকাৰী দেৱে কৈছে যে আপোনালোকে এতিয়াৰে পৰা এটা ফিক্সড এমাউণ্টৰ টোল টেক্স পৰিশোধ কৰিব নালাগে। মানে আপুনি যেনিবা লখিমপুৰৰ পৰা গুৱাহাটীলৈ বুলি গৈছে, আপুনি গুৱাহাটী টাউনত যাব যেনিবা, আপোনাৰ পৰাও সেই টোল টেক্সত ৰহাৰ টোল গেটখনত 140 টকাই ল'ব। যিজনে নেকি ধৰি লওক মৰিগাঁৱৰ পৰা আপোনাৰ গুৱাহাটীলৈ যাব, তেখেতৰ বাবেও আপোনাৰ সেই একেই সমান টেক্সেই ল'ব, সেই একেই সমানেই টেক্স। বা সেই অন্য এজন ব্যক্তিয়ে যেনিবা একদম টোল গেটৰ নিচেই ওচৰৰ পৰা টোল গেটৰ নিচেই ওচৰলৈ পাৰ হ'ব, তেখেতৰ পৰাও সেই একেই সমান টেক্সেই ল'ব, একে সমান টোল টেক্সেই ল'ব। তো নীতিন গাডকাৰী দেৱে এই সমস্যাটোৰ সমাধান উলিয়াবৰ কাৰণে এতিয়া এটা এডভান্স টেকন'লজি উলিয়াইছে, যিটোৰ জৰিয়তে লখিমপুৰৰ পৰা গুৱাহাটীলৈ যোৱা ব্যক্তিজনে বেলেগ টোল টেক্স ভৰিব লাগিব। মৰিগাঁৱৰ পৰা যিজন ব্যক্তিয়ে নেকি আপোনাৰ গুৱাহাটীলৈ বুলি যাব, সেইজন ব্যক্তিও বেলেগ টোল টেক্স দিব লাগিব। টোল গেটৰ নিচেই ওচৰত থকা ব্যক্তিজনে যেতিয়া তেখেতে টোল গেটৰ নিচেই ওচৰলৈ নিজৰ আত্মীয় ঘৰলৈ যাব, সেইজন ব্যক্তিও এতিয়াৰে পৰা এক্সট্ৰা টোল টেক্স দিব লাগিব বুলি জনাইছে।
নীতিন গাডকাৰীদেৱে জনাইছে এতিয়াৰে পৰা টোল গেট নাথাকে আমাৰ ভাৰতবৰ্ষত সম্পূৰ্ণৰূপে এতিয়াৰে পৰা টোল গেট উঠাই দিয়া হ'ব এতিয়া টোল গেটৰ প্ৰয়োজন নাই বুলি জনাইছে এটা টোল গেটৰ অবিহনে জিপিএছ সিস্টেম আহিব আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক গাড়ী আছে প্ৰত্যেকখন গাড়ীতে এতিয়াৰে পৰা জিপিএছ সিস্টেম লগাব লাগিব আৰু জিপিএছৰ ফলত এতিয়াৰে পৰা কি কৰিব আপোনালোকে যিমান দূৰ যাব সিমান দূৰ আপোনালোকৰ পৰা টেক্স কৰ্তন কৰিব আপুনি লখিমপুৰৰ পৰা গুৱাহাটীলৈ যদি গৈছে আপোনাৰ ক্ষেত্ৰত বেছিকৈ টেক্স কাটিব আপুনি যদি মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ গৈছে তেনেহলে আপোনাৰ ক্ষেত্ৰতো বেলেগ বেলেগ টেক্স হ'ব এনেকুৱা নহয় যে ঢেৰ টেক্স কাটিব এটা ফিক্স এমাউণ্ট থাকিব আগতে যদি 140 টকা আছিল 140 টকাই থাকিব কিন্তু এটা নিৰ্দিষ্ট দিশ নিৰ্ণয় হ'ব যে কিমান কিলোমিটাৰ গলে টোল ৰোডত কিমান টেক্স কাটিব কিমান কিলোমিটাৰ যদি টোল ৰোডত মানে গৈছে পাৰ হৈ গৈছে কিমান টকা কাটিব সেইটো এটা দিশ নিৰ্ণয় থাকিব আৰু সেই মৰ্মে এতিয়াৰে পৰা টেক্স সংগ্ৰহ কৰিব বুলি জনাইছে আৰু তাতকৈ এটা ডাঙৰ সমস্যা সমাধান হ'ব কি আপোনালোকে এই দীঘলীয়া লাইনত ৰখি থাকিব নালাগে টোল গেটত যিনিকি এটা দীঘলীয়া লাইন থাকে এই লাইনত আপোনালোকে ৰখি থাকিব নালাগে লাইনত নৰখাকৈ আপোনালোকে আৰামছে ৰাস্তা ক্ৰছ কৰি থাকিব পাৰিব বা এক্সপ্ৰেছ হাইৱে বা হাইৱেত পাৰ হ'ব পাৰিব এতিয়া আপোনালোকে হয়তো ক'ব যে আমাৰ অসমতটো বাইক আৰু স্কুটিৰটো টোল টেক্স নলয় কিন্তু তো আমাৰ স্কুটি আৰু বাইকৰ কাৰণেতো এই নিয়মটো প্ৰযোজ্য নহ'ব কিন্তু বৰ্তমান নলয় যেতিয়া এক্সপ্ৰেছ হাইৱে আহিব তেতিয়া নিশ্চয় ল'ব হয়নে নহয় গতিকে টোল টেক্স লয় এক্সপ্ৰেছ হাইৱেবিলাকত লয় এক্সপ্ৰেছ হাইৱেবিলাকত স্কুটিৰো টোল টেক্স লয় গাড়ীৰো টোল টেক্স লয় বাইকৰো টোল টেক্স লয় চবৰে লয় তো আমাৰ অসমতো হ'ব কেতিয়াবা নহয় কেতিয়াবা তো আমাৰ অসমতো ল'ব তো বাৰু যি কি নহওক আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানে আছে খবৰটো জানি কেনে পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজিলে বিদায় মাগিছোঁ ধন্যবাদ জয়